থাকেই মোৰ গতিকে দেখা থাকে ভিডিঅ' চাই থাকিব দে আৰু কি হৈছে বহুত দেৰিকৈ আজি আৰম্ভ কৰিছোঁ স্মুথনিংটো এয়া অৱশ্যে তেওঁ তৃতীয়বাৰৰ বাবে স্মুথনিং কৰিব আৰু তৃতীয়বাৰ কাৰণে কিয় ক'লো যিহেতু আগৰ যিখিনি ষ্ট্ৰেট বা স্মুথনিং চুলিখিনি কৰা আছিলে তো সেইখিনি প্ৰায় কাটি দিলে আৰু কাটি দিয়াৰ পাছত এয়া প্ৰায় শ্বৰ্ট হৈ গ'ল আৰু শ্বৰ্ট যদিও ইমান শ্বৰ্ট হোৱা নাই দেখিছে আৰু তেওঁ কাৰ্লি হেয়াৰ সঁচাকৈ ইমানেই অপচন্দ অকণমানো মানে যেতিয়া কাৰ্লি হেয়াৰ গজে তেওঁৰ মানে ভাল নাপায় আৰু সকলোৰে নিজা নিজা পচন্দ দিয়কচোন গতিকে আহকচোন মই আজি স্মুথনিংটো কেনেকৈ কৰি দিলোঁ আপোনালোকক মই দেখুৱাই আছোঁ আৰু ধুনীয়াকৈ দেখিছে নহয় যিহেতু স্মুথনিং মানে যেতিয়া কৰিম নহয় তো ক্ৰীমটোৱে মেইন গতিকে ক্ৰীমটো যিমান পাৰোঁ ভালকৈ লগাবলৈ মই চেষ্টা কৰিছোঁ আৰু দেখুৱাই আছোঁ আপোনালোককো আৰু ক্ৰীমখিনি কিন্তু আমি ভালকৈ লগাবই লাগিব কাৰণ ক্ৰীমখিনিয়ে প্ৰায় 80% কাম ধুনীয়াকৈ কৰি দিয়ে আৰু বাকীখিনি কিন্তু আমাৰ আৰ্নিঙৰ কামটো কৰি দিয়ে গতিকে ধুনীয়াকৈ মই পাৰ্ট কৰি লৈছোঁ দেখিছে আপোনালোকে আৰু চুলিৰ ভলিউম মানে সঁচাকৈ যথেষ্টখিনি আছিলে গতিকে বহুতখিনি সময়ো লাগিল যদিও চুলিখিনি অকণমান শ্বৰ্ট আছিলে আৰু যিহেতু কাৰ্লি হেয়াৰ হয় গতিকে বহুতখিনি সাৱধানকৈ আকৌ বেছিকৈ কৰিবলগীয়া হয় কাৰণ কাৰ্লি হেয়াৰটো যেতিয়া স্মুথনিং কৰা যায় নহয় বহুতখিনিয়ে মানে ডাবল কষ্ট কৰিবলগীয়া বুলিও বুলিব লাগিব স্মুথনিংটো আৰম্ভ কৰোঁতে মানে অলৰেডি বহুতখিনি লেট হৈ গৈছিল আৰু তাতে ক্ৰীমখিনি লগতেও প্ৰায়ভাগ মানে সময় লাগি গ'ল গতিকে কিমান সময় লাগে সেইটো বৰ্তমান ক'ব পৰা নাই আৰু তথাপিতো যিহেতু ক্ৰীমখিনি মানে লগোৱা হ'ল গতিকে সময়টো কিন্তু চেক কৰা কামটো মানে পোনপ্ৰথম গতিকে মই চেক কৰি চাই থাকিম তাৰ পাছতে মই হেয়াৰ ৱাছটো কৰি দিম আৰু প্ৰায় অকণমান সময়ৰ পাছত মই চেক কৰি চালোঁ আৰু এইফালে মই চুলিখিনি মানে চেক কৰি চোৱাৰ পাছতহে মানে মই হেয়াৰ ৱাছটো কৰিব লাগে নে নালাগে জানিম আৰু যিহেতু চুলিখিনিৰ ভলিউমটো প্ৰায়খিনি আছিলে গতিকে বহুতখিনি সময় লাগিল আৰু ক্ৰীমখিনিয়ে প্ৰায় কামখিনি আৰম্ভ কৰি দিলে আৰু এতিয়া ধুনীয়াকৈ হেয়াৰ ৱাছটো কৰি ল'ম আৰু যেতিয়া স্মুথনিং বা ষ্ট্ৰেটনিং কৰা হয় তো কিমান সময় লাগে একেবাৰে অনুমান কৰিব নোৱাৰি কেতিয়াবা কি হয় চুলিত যেতিয়া ক্ৰীমটো লগাওঁতে চুলিৰ ভলিউমখিনি চাই পেলাইহে আমি হেয়াৰ ৱাছটো কৰি দিব লাগে গতিকে কিমান সময় লাগে যে একেবাৰে সঁচাকৈ ধৰিব নোৱাৰি আৰু ইয়াৰ হেয়াৰ ৱাছটো কৰি লোৱাৰ পাছত ধুনীয়াকৈ মই ড্ৰায়াৰ মাৰি দিলোঁ আৰু প্ৰায় দেখা পাইছে চাগে ন কিমানখিনি চুলিত ক্ৰীমটো কাম আৰম্ভ কৰি দিছিলে আৰু এতিয়া বাকীখিনি মোৰ কাম যিহেতু মই ধুনীয়াকৈ সঁজুলি পাত ওলাই ল'লোঁ আৰু ধুনীয়াকৈ স্মুথনিং আৰ্নিংটো কৰি গৈ আছোঁ আৰু আৰ্নিংটো ধুনীয়াকৈ দেখিছে ন ইমান ধুনীয়াকৈ হৈ গৈছে কোনে ক'ব ইমান ধুনীয়া আগত কাৰ্লি হেয়াৰখিনি এতিয়া স্মুথ হৈ গ'ল আৰু কিমানখিনি সময় লাগে বাৰু কৈ আছোঁ আৰু যিহেতু প্ৰায় হৈয়ে গ'ল আৰু অকণমান বাকী আছে আৰু গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় ভিডিঅ'টো বহুতখিনি দীঘল হৈ যায় তো যিমান পাৰোঁ অকণমান যিখিনি পাৰোঁ সেইখিনিহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ
তো অকণমান সময় আৰ্নিংটো ৰখাই দিলোঁ আৰু যিহেতু এটা থ্ৰেডিঙৰ কাম আহিল গতিকে থ্ৰেডিঙৰ কামটো আগতে কৰি দিলোঁ আৰু উপায় নাই দিয়কচোন ইমান দূৰৰ পৰা আহে গতিকে বহাই ৰাখিবলৈ বা ঘূৰাই পঠাবলৈ বহুতখিনি বেয়া লাগে আৰু ইফালে প্ৰায়লি অকণমানে বাকী আছে গতিকে বেছি সময় নালাগে যিহেতু অকণমানখিনি ধুনীয়াকৈ কৰি দিলোঁ আৰু ফাইনেল হোৱাৰ পাছত যিহেতু ছেকেণ্ড প্ৰচেছৰ কামটো আছে আৰু নিউট্ৰেলাইজাৰ গতিকে নিউট্ৰেলাইজাৰটো লগাই অকণমান সময় কিন্তু তেওঁ থিয় দিলে যিহেতু বহুতখিনি সময় তেওঁ মানে বহি আছিলে গতিকে কঁকাল বোলে একেবাৰে বিষাই গৈছে গতিকে অকণমান সময় তেওঁক থিয় দিব দিলোঁ খোজকাঢ়িব দিলোঁ আৰু নিউট্ৰেলাইজাৰটো লগাই ধোৱাৰ পাছত এয়া আমাৰ ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ আৰু যিহেতু হেয়াৰ চেৰাম দিছোঁ আৰু 3 দিন কেনেকৈ ৰাখিব লাগে